Hello everyone, welcome to my channel Joyantramji Learning. আপোনালোক আটাইকে আজিৰ এই ভিডিঅ'টোলৈ স্বাগতম জনাইছো। আসলতে এই ভিডিঅ'টি সেইসকল ব্যক্তিৰ বাবে যিসকল ব্যক্তিয়ে নেকি আগন্তুক 3rd গ্ৰেড বা 4th গ্ৰেডেই হওক বা আসাম পুলিচেই হওক বা অসম চৰকাৰৰ আহিবলগীয়া যিবিলাক ইণ্টাৰভিউ আহি আছে সেই ইণ্টাৰভিউত অৱতীৰ্ণ হ'বলৈ ইচ্ছুক কেণ্ডিডেট বিলাকৰ কাৰণে আজিৰ মই গণিতৰ এটা চেপ্টাৰ আগবঢ়াইছো। এয়া হ'ল গসাউ আৰু লসাগু। সাধাৰণতে কি হয় আমাৰ কম্পিটিটিভ এক্সাম বিলাকত যিবিলাক কুৱেশ্যন আহে তাৰ ভিতৰত গণিত, বিজ্ঞান, সমাজ বিজ্ঞান, ইংলিছ এইকেইটা সাবজেক্ট থাকে। তাৰপিছত জেনাৰেল নলেজ থাকে আৰু কিছুমান এক্সট্ৰা সাবজেক্ট চেপ্টাৰ থাকে। এতিয়া আমাৰ যিখিনি কমন সাবজেক্ট চেপ্টাৰ আছে যেনে গণিতেই হওক বা বিজ্ঞানেই হওক ইয়াৰ যিবিলাক কুৱেশ্যন এই কুৱেশ্যন বিলাক সাধাৰণতে আমি স্কুলত যিবিলাক মানে কোৰ্স আমি পাই আহিছো তাৰ ভিতৰতে আহে জেনাৰেলি। আৰু মই আগৰ মানে বিগত বৰ্ষত হৈ যোৱা পৰীক্ষা বিলাকৰ কুৱেশ্যনৰ ওপৰত ডিপেন্ড কৰি মই এই ভিডিও বিলাক বনাইছো। আৰু মই একচুয়ালি এখন কিতাপো উলিয়াম ৰিসেন্টলি। মই কিতাপৰ পৰাই ডাইৰেক্ট দি দিছো এই কাৰণে। সো আমি আৰম্ভ কৰো ভিডিওটি। আজিৰ এই চেপ্টাৰটো হৈছে গসাউ আৰু লসাগু। ইয়াৰ মই ডেফিনেশন খিনি অলপমান শৰ্টকে মই দি দিছো। ডেফিনেশন খিনি জনাটো খুবই ইম্পৰ্টেন্ট। এইখিনি তোমালোকে চাবা ভালদৰে। তাৰ পিছত আমাৰ কোৱেশ্চন ইয়াৰ পৰা আৰম্ভ হৈছে। মই অকমান জুম কৰি দিছো। ইয়াত প্ৰতিটো প্ৰশ্নৰ বিপৰীতে 4টাকৈ বিকল্প দিয়া আছে আৰু তাৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিয়াই লিখিব লাগে। ইয়াত প্ৰথম কোৱেশ্চনটো আছে সকলো সংখ্যাৰে সাধাৰণ উৎপাদক হল। ইয়াত 4টা অপচন দিয়া আছে 1 3 2 0। ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব 1 কাৰণ একেৰে আমি সকলো সংখ্যাকে আমি হৰণ কৰিব পাৰো। গতিকে একটো সকলো সংখ্যাৰে এটা উৎপাদক আৰু সেই কাৰণে ইয়াক সাধাৰণ উৎপাদক বুলি কোৱা হয়। সকলো সংখ্যাৰে সাধাৰণ গুণিতক হল 0 কাৰণ শূন্যটো আমি যিকোনো এটা সংখ্যাৰ লগত শূন্য যদি পূৰণ কৰো তেতিয়া আমি আনসাৰ শূন্য পাম। গতিকে শূন্যটো সকলো সংখ্যাৰে এটা গুণিতক। এখানে সাধাৰণ গুণিতক বুলি কোৱা হৈছে। বাকি কোৱেশ্চন খিনি মই এটা এটাকে মই কৈ নাযাওঁ কাৰণ ইয়াতে যেহেতু আছে বস্তুখিনি গটেই। আৰু এই কোৱেশ্চন খিনিত মানে সলভ কৰিবলগীয়া একো নাই, খালি অলপ মুখস্থ কৰিব লাগিব। আৰু যিখিনি সলভ কৰিবলগীয়া কোৱেশ্চন সেইখিনি আমি সলভ কৰিয়ে দিছো। লসাগু আৰু গসাউ কেনেকৈ উলিয়াব লাগে হেতু তোমালোকে বেছিভাগে জানাই নিশ্চয়। ইয়াত 3টা সংখ্যা আছে 60, 120 আৰু 210। এই সংখ্যা 3টাৰ লসাগু উলিয়াব লাগে। এতিয়া আমি কি কৰিম অৱশ্যে মই এইখিনি মই বেলেগ ভিডিওত মই দিছো এনে লসাগু গসাউৰ কেনেকৈ উলিয়াব লাগে। এটো দিয়া নহল যি নহওক এই 3টা সংখ্যাক আমি একেলগে আমি চুটি নিয়মে হৰণ কৰিব লাগিব। হৰণ কৰোতে আমি কি কৰিম প্ৰথম আমি সাপোজ আমি 2 ৰে হৰণ কৰিলো। জেনাৰেলি যেহেতু যৌগিক সংখ্যা মৌলিক সংখ্যাৰ ভিতৰত যেহেতু আটাইতকৈ সৰু সংখ্যাটো 2 গতিকে 2 ৰে ফাৰ্স্ট টাইম হৰণ কৰা হয়। 2 ৰে নগলে আমি 3 ৰে কৰিব লাগিব বা 5 ৰে কৰিব লাগিব। সাধাৰণতে আমি মৌলিক সংখ্যাৰে হৰণ কৰা ভাল। এতিয়া 2 ৰে হৰণ যাবই গতিকে গোটেইকেইটা সংখ্যাকে যাব। তাৰ পিছত আমি 2 ৰে হৰণ কৰি ললো। হৰণ কৰাৰ পিছত ইয়াৰ যিকেইটা মানে সাধাৰণ উৎপাদক আছে এইকেইটা আমি পাম প্ৰথমতে। তাৰ পিছত বাকি আৰু এক্সট্ৰা যিকেইটা আনকমন ফেক্টৰ মানে অসাধাৰণ উৎপাদক আছে এই গোটেই উৎপাদক খিনি আমি পূৰণ কৰিব লাগিব। পূৰণ কৰিলে আমি যিটো পূৰণফল পাম সেইটোৱে হ'ব এই সংখ্যা 3টাৰ লসাগু। তাৰ পিছত নেক্সট কোৱেশ্চনটো তোমাক গসাউ উলিয়াব দিছে। গৰিষ্ঠ সাধাৰণ উৎপাদক। গৰিষ্ঠ মানে আটাইতকৈ ডাঙৰ, সাধাৰণ মানে যিটো মানে গোটেই কেইটা আছে যিটো উৎপাদক মানে 18টা উৎপাদক হ'ব লাগিব, 37ৰ হ'ব লাগিব আৰু 48ৰ হ'ব লাগিব। ইয়াকে কোৱা হয় সাধাৰণ। গৰিষ্ঠ মানে আটাইতকৈ ডাঙৰ, উৎপাদক মানেতো জানে যে যিবিলাক সংখ্যাৰে মানে এই সংখ্যাকে 3টাক মানে হৰণ কৰিব পাৰি। আৰু লসাগু মানে হৈছে লঘিষ্ঠ সাধাৰণ গুণিতক। লঘিষ্ঠ মানে আটাইতকৈ সৰু আৰু গুণিতক মানে হৈছে যে 3টা সংখ্যাৰে বা যিকেইটা সংখ্যা থাকে সেই আটাইকেইটা সংখ্যাৰে
সেই লসাগুটোক মানে হৰণ কৰিব পৰা হ'ব লাগিব, মানে ইয়াতে গুণিত হ'ব লাগিব। এতিয়া গসাউৰ ক্ষেত্ৰত মানে আমি যিকেইটা ইয়াৰ উৎপাদক পাম সেই উৎপাদককেইটা সাধাৰণ হ'ব লাগিব, অৰ্থাৎ যিটো উৎপাদক নেকি 18ৰ উৎপাদক, 37ৰ উৎপাদক, 48ৰ উৎপাদক, অকল এটা বা দুটাৰ উৎপাদক হ'লেই নহ'ব, গোটেইকেইটাৰে হ'ব লাগিব। এনেকুৱা উৎপাদক আমি হয়তো এটাও পাব পাৰোঁ, এটাতকৈ বেছিও পাব পাৰোঁ। গতিকে যিকেইটা পাম সেই গোটেইকেইটা আমি পূৰণ কৰিব লাগিব। কৰাৰ পিছত যিটো পূৰণ ফল পাম সেইটোৱে হ'ব গসাউ। হয়তো আমি কেতিয়াবা এটাও পাব পাৰোঁ, কেতিয়াবা এটাও নাপাব পাৰোঁ, কাৰণ এতিয়া ইয়াতে চোৱা, ইয়াতে 18 আছে, 18ক বাৰু 2, 3, 6 ইত্যাদি সংখ্যাৰে হৰণ যায়। 37ক কিন্তু কোনো সংখ্যাৰে হৰণ নাযায় একত বাহিৰে, কাৰণ কিয় এই মৌলিক সংখ্যা। 1 আৰু 37ৰ বাহিৰে বেলেগ সংখ্যাৰে হৰণ নাযায়। গতিকে এই তিনিওটাৰ সাধাৰণ উৎপাদক হ'ব অকল 1। 1টোতো গোটেই উৎপাদক, গতিকে ইয়াৰ গসাউ 1 হ'ব। তাৰপিছত নেক্সট কুৱেশ্যন, ইয়াত 12 আৰু 16ৰ গসাউ দিয়া আছে 4 বুলি আৰু লসাগুটো উলিয়াব দিছে। এই ক্ষেত্ৰত কি কৰিব লাগিব, আমি 12 আৰু 16ৰ আমি চুটিনামে হৰণ কৰি লসাগু উলিয়াই ল'ব পাৰোঁ, আৰু নাইবা আমি 12 আৰু মানে যিকোনো দুটা যদি সংখ্যা থাকে, কিন্তু দুটাতকৈ বেছি হ'লে নহ'ব, দুটা যদি সংখ্যা থাকে তেতিয়াহ'লে আমি এটা সূত্ৰ আছে আমাৰ, যে সংখ্যা দুটাৰ পূৰণফল সমান সংখ্যা দুটাৰ লসাগু পূৰণ গসাউ, অৰ্থাৎ যিকোনো দুটা সংখ্যাৰ লসাগু আৰু গসাউ পূৰণ কৰিলে যিটো পূৰণফল পাম সেই একেদৰে আমি সংখ্যা দুটা পূৰণ কৰিলেও সেই একে পূৰণফলেই পাম। গতিকে 12ৰ লগত 16 পূৰণ কৰিলে যিমান পাম, গসাউৰ লগত সেই যিটো লসাগু পাম সেই লসাগুটো পূৰণ কৰিলেও একে পূৰণফলেই পাম। গতিকে আমি লসাগুটো পোৱাৰ কাৰণে আমি কি কৰিব পাৰোঁ, 12 আৰু 16ৰ পূৰণফলক 4ৰে হৰণ কৰিব পাৰোঁ। হৰণ কৰিলেও আমি সেই লসাগুটো পাই যাম। আৰু যদি লসাগু দিয়া আছে, গসাউ উলিয়াব দিছে, তেতিয়াও আমি সেই একেদৰে উলিয়াব পাৰোঁ। তোমালোকৰ যেনেকৈ সুবিধা হয় সেনেকৈ কৰি ল'ব পাৰা। এতিয়া ইয়াতে দিছে লসাগু পূৰণ গসাউ সমান, এইটো মানে এটা সূত্ৰটোৱে দিছে একচুৱেলি, ঠিক আছে। এইটো লসাগু পূৰণ গসাউ সমান ডেছ পূৰণফল, ইয়াতে হ'ব সংখ্যা দুটাৰ পূৰণফল। নেক্সট কুৱেশ্যন আছে, ইয়াত তিনিটা সংখ্যা আছে, ইয়াৰ গসাউ উলিয়াব দিছে। এইটো গসাউটো আমি কিন্তু চুটিনামে হৰণ কৰি উলিয়াব লাগিব। দুটা ক্ৰমিক সংখ্যাৰ গসাউ, ক্ৰমিক সংখ্যা মানেতো তোমালোকে জানাই নিশ্চয়, ক্ৰমিক সংখ্যা মানে ক্ৰম অনুসৰি থকা সংখ্যা, অৰ্থাৎ 1ৰ পিছত 2, 2ৰ পিছত 3, 3ৰ পিছত 4, এনেকৈ যদি সংখ্যাবিলাক থাকে এইটোক আমি ক্ৰমিক সংখ্যা বুলি কওঁ, অৰ্থাৎ ক্ৰম অনুসৰি থকা সংখ্যা। যদি আমি 1ৰ পিছত 2 নিলিখি 3 লিখোঁ, 3ৰ পিছত যদি 4 নিলিখি 5 লিখোঁ বা 6 লিখোঁ, তেতিয়াহ'লে সেইটো ক্ৰম অনুসৰি থকাটো নুবুজায়। গতিকে যিবিলাক সংখ্যা মানে এটাৰ পিছত তাৰ নেক্সট যিটো সংখ্যা হ'ব সেইটোৱে থাকে, তেতিয়াহ'লে সেইটো ক্ৰম অনুসৰি থকা বুজায়। এতিয়া দুটা ক্ৰমিক সংখ্যাৰ গসাউ যিকোনো সংখ্যা হ'ব পাৰে, যেনে 1, 2 হ'ব পাৰে, 10, 11 হ'ব পাৰে, 100, 101 হ'ব পাৰে, মানে এনিমোৰ। এতিয়া যিকোনো দুটা মানে ক্ৰমিক সংখ্যাৰ আমি জানো যে এটা সংখ্যা তাৰ পিছৰ সংখ্যাটোতকৈ 1 সৰু, আৰু পিছৰ সংখ্যাটো আগৰ সংখ্যাটোতকৈ 1 ডাঙৰ, অৰ্থাৎ 2তকৈ 3টো 1 ডাঙৰ, 3তকৈ 2টো 1 সৰু। ঠিক তেনেকৈ যিকোনো ক্ৰমিক সংখ্যাৰ ক্ষেত্ৰতে তেনেকুৱা হয়, আৰু সিহঁতৰ সাধাৰণ উৎপাদক সদায় 1 হয়। গতিকে সিহঁতৰ গসাউ 1 হ'ব, যি সংখ্যা নহ'লেও। তাৰপিছত দুটা ক্ৰমিক অযুগ্ম সংখ্যাৰ গসাউ। অযুগ্ম সংখ্যা মানে হৈছে যিবিলাক সংখ্যাক 2ৰে হৰণ কৰিব নোৱাৰি। এতিয়া আমি 3, 5 ল'ব পাৰোঁ, 5, 7 ল'ব পাৰোঁ, 7, 9 ল'ব পাৰোঁ, এনেকুৱা যিকোনো সংখ্যা আমি দুটা ল'ব পাৰোঁ। সিহঁতৰ গসাউ মানে যিহেতু অযুগ্ম সংখ্যা, সিহঁতৰ মানে যুগ্ম উৎপাদক নাই। অযুগ্ম উৎপাদক কিছুমানৰ ক্ষেত্ৰত থাকে আৰু কিছুমানৰ ক্ষেত্ৰত নাথাকে। সাধাৰণতে ক্ৰমিক অযুগ্ম সংখ্যা হ'লে সিহঁতৰ সাধাৰণ উৎপাদক 1 হ'ব, তাৰ বাহিৰে একে উৎপাদক পোৱা নাযায়। আৰু ক্ৰমিক যুগ্ম সংখ্যা হ'লে সিহঁতৰ গসাউ সদায় 2 হ'ব, কাৰণ যুগ্ম সংখ্যাক যিমান যুগ্ম সংখ্যা আছে সকলো যুগ্ম সংখ্যাক 2ৰে হৰণ যায়। গতিকে তাৰ যুগ্ম সংখ্যাৰ গসাউ, ক্ৰমিক যুগ্ম সংখ্যাৰ গসাউ 2 হ'ব, আৰু 2তকৈ বেছি নহয় কেতিয়াও। ক্ৰমিক মৌলিক সংখ্যাৰ গসাউ 1 হ'ব। মৌলিক সংখ্যা মানে আমি জানো যে যিকোনো মৌলিক সংখ্যাৰে উৎপাদক সদায় 2টাই থাকে।
1 আৰু সেই সংখ্যাটো নিজেই গতিকে তাৰ ক্ৰমিক মৌলিক সংখ্যাই হওক বা যিকোনো মৌলিক বুলি দিলেও যদি যিকোনো দুটা মৌলিক সংখ্যাৰ গসাউ বুলি দিয়ে তেতিয়াহ'লেও তাৰ গসাউ মানে 1 হ'ব ক্ৰমিক যৌগিক সংখ্যাৰ গসাউ 2 হ'ব তাৰ পিছত মৌলিক ত্ৰয় মানে হৈছে যে ত্ৰয় মানে হ'ল তিনিটা আমি এতিয়া ক্ৰমিক মৌলিক সংখ্যা হ'ব লাগিব আৰু ইফালে তিনিটা একেলগে থকা হ'ব লাগিব যেনে মানে মৌলিক ত্ৰয় হ'ব এতিয়া 3 5 7 মানে মাজৰ এটা যৌগিক সংখ্যা থাকি গৈছে 3টো মৌলিক 5টো মৌলিক 7টো মৌলিক আৰু তাৰ মাজত মানে এটা যৌগিক সংখ্যা থাকি গৈছে এনেকুৱা মৌলিক সংখ্যা কোৱা হয় মৌলিক ত্ৰয় তাত তিনিটাই মৌলিক সংখ্যা থাকিব আৰু তিনিটা সংখ্যাৰ মাজত দুটা যৌগিক সংখ্যা থাকে ইয়াৰ এনসাৰটো 1 হ'ব তাৰপিছত এইখিনি কোৱেশ্চনটো দিছে কোনো দুটা সংখ্যাৰ লসাগুটো হ'ল এনসাৰটো হ'ল সংখ্যা দুটাৰ আটাইতকৈ সৰু সাধাৰণ গুণিতক কাৰণ লসাগু মানে হৈছে লঘিষ্ঠ সাধাৰণ গুণিতক লঘিষ্ঠ মানে সৰু বাকি এইবিলাক তোমালোকে চালে বুজি পাবাই নপোৱা কথা নাই তাৰপিছত এনেকুৱা কোৱেশ্চন আহে উৎপাদকীকৰণ পদ্ধতি পোনপ্ৰথমে কোনে আৱিষ্কাৰ কৰিছিল উৎপাদক মানে উৎপাদক আমি মৌলিক উৎপাদক ছুটিনামে হৰণ কৰি হওক বা আমি দীৰ্ঘনামে হৰণ কৰি মূলীয় পদ্ধতি হওক মানে এই পদ্ধতিটো প্ৰথমে আৱিষ্কাৰ কৰিছিল কোনে ইয়াৰ এনসাৰটো হৈছে সুদূৰ অতীতৰ গ্ৰীক গণিতজ্ঞসকলে ইয়াত মানে পাৰফেক্ট কোনো নাম নাই স্পেসিফিক কাৰণ হেতু আজিৰ পৰা বহু হাজাৰ বছৰ আগৰ কথা এইকাৰণে এটো গ্ৰীক গণিতজ্ঞ বুলি কোৱা গৈছে তাৰপিছত তেনেকে বাকি কোৱেশ্চন বিলাক আৰু বেছি মই এক্সপ্লেইন নকৰো ভিডিওটো দীঘল হৈ যাব এইবিলাক মই আগত কৈছোৱে লসাগু কেনেকৈ উলিয়াব লাগে সেই একেই পদ্ধতিৰে খালে সংখ্যাবিলাক হে বেলেগ বাকি নিয়মটো একেই হ'ব ছয়টা অংকযুক্ত আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ল ডেশ যিটো 24 15 আৰু 36 ৰে বিভাজ্য এই আনসাৰটো পাব লাগিলে আমি কি কৰিব লাগিব 24 15 আৰু 36 এই তিনিটা সংখ্যাৰ আমি লসাগু উলিয়াব লাগিব লসাগু যিটো পাম সেই লসাগুটো এই সংখ্যাটোৰ সমান নহয় বা এই সংখ্যাটো লসাগু নহয় ইয়াতকে সৰু সংখ্যা তাৰ পিছত আমি যিটো লসাগু পাম সেই সংখ্যাটো লসাগু উলিওৱাৰ কাৰণটো এইটোৱে যে 24 15 আৰু 36 ৰে বিভাজ্য বা হৰণ কৰিব পৰা আটাইতকৈ সৰু সংখ্যাটো কি হেনেকে ক'লে আমি ডাইৰেক্ট লসাগুটোৱে এনসাৰ বুলি কম কিন্তু ইয়াত দিছে যেহেতু 6টা অংকযুক্ত অৰ্থাৎ সংখ্যাটোত মানে 6টা অংক থাকিব লাগিব ইয়াত 9 3টা আছে আৰু 7 to 0 এনেকে 6টা আছে এতিয়া ইয়াৰ যিটো লসাগু হ'ব হেতুত খুব বেছি 3টা সংখ্যা থাকিব গতিকে আমি যেহেতু 6টা অংক বিশিষ্ট সংখ্যা আমাক লাগে তেতিয়া আমি কি কৰিম ইয়াৰ যিটো লসাগু হ'ব সেই লসাগুটোৰ লগত আমি অইন কোনো সংখ্যা পূৰণ কৰিব লাগিব সেই সংখ্যাটো কি সংখ্যা হ'ব যিটো সংখ্যা মানে পূৰণ কৰিলে আমি 6টা অংকযুক্ত এটা সংখ্যা পাব পাৰো আৰু সেই সংখ্যাটো যিকোনো সংখ্যা হলে নহব যে সাপোজ আমি কিমান সংখ্যা পূৰণ কৰা গৈছে ইয়াত মোৰ অৱশ্যে মনত নাই যে আমি এই সংখ্যাটোৰ লগত আমি কিছুমান সংখ্যা পূৰণ কৰিম সাপোজ আমি এটা আইডিয়া কৰি লম যে ইয়াৰ লসাগু যিটো হৈছে যে তাৰ লগত কি সংখ্যা পূৰণ কৰিলে আমি এটা 6টা অংকযুক্ত সংখ্যা পাম আমি এটা ধাৰণা কৰি লম যে আমি 20 পূৰণ কৰিলে হ'ব বা 21 পূৰণ কৰিলে হ'ব 22 পূৰণ কৰিলে হ'ব এনেকৈ আমি পূৰণ কৰি চাব পাৰো কৰাৰ পিছত আমি যদি 5টা অংকযুক্ত সংখ্যা পাওঁ তেতিয়াহ'লে আমি আৰু ডাঙৰ সংখ্যা ল'ব লাগিব তাৰপিছত সাপোজ মই 24 ৰে পূৰণ কৰোতে আমি এটা 6টা অংকযুক্ত সংখ্যা পালো তাৰপিছত আমি 25 ৰে পূৰণ কৰিলে তেতিয়াও আমি 6টা অংকযুক্ত সংখ্যা পাম কিন্তু সেই সংখ্যাটো বা সেই এনসাৰটো আমি দিব নোৱাৰো কাৰণ কিয় নোৱাৰো
এনেকুৱা সংখ্যা আমি বহুত পাম। বহুত পালেও নহ'ব যে আমাক 6টা অংকযুক্ত সংখ্যা হ'ব লাগিব, আৰু এনেকুৱা সংখ্যা ইয়াতকৈ বেছি সংখ্যা পালেও কিন্তু মানে আমি দিব নোৱাৰোঁ। যিটো মানে আটাইতকৈ সৰু সংখ্যা আৰু এই 6টা অংকযুক্ত সংখ্যা সেইটোৱে আমি দিব লাগিব। তাৰপিছত এইটো তেনেকুৱাই, এইটো আমি প্ৰথমতে এই 4টা সংখ্যাৰ আমি লসাগু উলিয়াব লাগিব। তাৰপিছত আমি তাৰ লগত মানে সংখ্যা পূৰণ কৰিব লাগিব বেলেগ বেলেগ, যিটো সংখ্যা মানে একক স্থানত মানে শূন্য থাকে। ইয়াত যিহেতু ভাগহে প্ৰতিবাৰতে ভাগহে শূন্য থাকে। এইটো অলপমান ক্ৰিটিকেল, এইটো মই কৈ দিছোঁ যে 16, 24, 30 আৰু 36ৰে হৰণ কৰিলে প্ৰতিবাৰতে ভাগহে 10 থাকে। আমি প্ৰথমতে কি কৰি ল'ব লাগিব যে আমি লসাগুটো উলিয়াই ল'ব পাৰোঁ। লসাগু উলিয়াই আমি ইয়াৰ লসাগুটো লগত আমি তাত 10 আমি যোগ কৰি দিব পাৰোঁ। তেতিয়া আমি সেই সংখ্যাটো পাই যাম। বা আমি লসাগু উলিয়ালে হৈ যাব। লসাগু উলিয়ালে সেই যিটো লসাগু পাম তাৰ লগত আমি 10 যোগ কৰিলোঁ। যোগ কৰিলে আমি যিটো সংখ্যা পাম সেই সংখ্যাটোক আমি প্ৰতিটো সংখ্যাৰে যদি আমি হৰণ কৰোঁ তেতিয়াহ'লে প্ৰতিবাৰতে আমি মানে 10 বাকী বা ভাগে হিচাপে থাকিব। তাৰপিছত সেই সংখ্যাটো লসাগুটো পোৱাৰ পিছত আকৌ কি কৰি ল'ব লাগিব, ইয়াত আমাক বৃহত্তম সংখ্যা বুলি কৈছে, তাৰ লগত আৰু আমি বেলেগ সংখ্যা আমি পূৰণ কৰি ল'ব লাগিব, য'ত মানে 5টা সংখ্যা থাকে। অৰ্থাৎ আমি যিটো সংখ্যা আমি লসাগুৰ লগত আমি 10 যোগ কৰিম, সেই 10 যোগ কৰাত যিটো নতুন সংখ্যা পাম সেই সংখ্যাটোৰ লগত আমি এক্সট্ৰা সংখ্যা পূৰণ কৰি আমি 5টা অংক বিশিষ্ট সংখ্যাটো উলিয়াই ল'ব লাগিব। তাৰপিছত হয়তো দিছে 2টা সংখ্যাৰ গসাগু আৰু লসাগু ক্ৰমে 4 আৰু 60, তাৰে এটা সংখ্যা বেছ হ'লে আনটো কিমান। এনেকুৱা অংক এটা আগতো আছিল, ইয়াত আমি সংখ্যাৰ লসাগু আৰু গসাগু দিয়া আছে। গতিকে লসাগু আৰু গসাগু এই দুটা পূৰণ কৰি ল'ব লাগিব। 4 আৰু 60 মানে 6 4 গুণ 24, 240 হ'ব। 240ক মানে 20 দি হৰণ কৰিব লাগিব, কৰিলে আমি এনচাৰ 12 পাম। ইমান টান নহয় বস্তুখিনি, অলপমান খালি ষ্টাডি কৰি ল'ব লাগিব সেইটোৱে। আৰু বেছি নাই। তাৰপিছত নেক্সট কুৱেশ্যন আৰম্ভ হ'ল। এইখিনি প্ৰায় একেই। এইটো দিছে এখন তামোলৰ বাৰীত 9409ডাল তামোল গছ, দিশে পথালিয়ে সমান সংখ্যককৈ ৰুলে প্ৰতিটো শাৰীত থকা তামোল গছৰ সংখ্যা। এইটোৰ আমি কি কৰি ল'ব লাগিব যে দিশে যিমান হ'ব পথালিও সিমান হ'ব। অৰ্থাৎ দুটা একেই সংখ্যা পূৰণ কৰিলে এই সংখ্যাটো পাব লাগিব। গতিকে সেই সংখ্যাটো পাব লাগিলে আমি কি কৰি ল'ব লাগিব, ইয়াৰ বৰ্গমূল উলিয়াব লাগিব। ইয়াত মানে লসাগু বা গসাগুৰ কাম নাই, ইয়াত আমি বৰ্গমূল উলিয়াব লাগিব। এতিয়া বৰ্গমূলটো কেনেকৈ উলিয়াম, যে বৰ্গমূলটো উলিয়াব লাগিলে আমি কি কৰি ল'ব লাগিব, এই সংখ্যাটোক আমি 9409 এই সংখ্যাটোক আমি চুটি নিয়মে হৰণ কৰিব লাগিব। হৰণ কৰাৰ পিছত যিকেইটা আমি উৎপাদক পাম, আমি উৎপাদক বহুতকেইটা পাম আৰু যুগ্ম সংখ্যক উৎপাদক পাম, তাৰমানে জোৰ হিচাপে পাম। চাপ'জ 2 4টা হ'ল বা 6টা হ'ল, 8টা হ'ল, বা আমি ইয়াতে পিছে 97 পোৱা গৈছে। 97টো মৌলিক সংখ্যা, এইটো কিন্তু 2 বা 3ৰে হৰণ যোৱা সংখ্যা নহয়, এইটো ডাইৰেক্টলি 97 দি কৰিব লাগিব, কাৰণ কিয় 97টো এটা মৌলিক সংখ্যা। গতিকে ডাইৰেক্ট 97 দি হৰণ কৰিব লাগিব আৰু এনচাৰো 97 পাম। অৰ্থাৎ দুটা 97 পূৰণ কৰিলে 9409 পোৱা যাব। গতিকে ইয়াৰ বৰ্গমূল হ'ব 97, গতিকে এনচাৰটো 97 হ'ব। নেক্সট, এটা বৰ্গৰ কালি দিয়া আছে আৰু দিশ উলিয়াব লাগে। এইটো একে, যিহেতু বৰ্গৰ দিশ প্ৰস্থ একেই থাকে, এইটোতো বৰ্গমূল উলিয়াব লাগিব।
এনেকুৱা নিয়মৰ আগত আছেই কুৱেশ্যন। চ' আজি এই ভিডিঅ'ত মই এইখিনি কুৱেশ্যন দিছোঁ এইটো চেপ্টাৰৰ, আৰু এইখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন খুব, আৰু আগত এনেকুৱা কুৱেশ্যন মানে আহি গৈছে। তাৰপিছত মই প্ৰপাৰ মানে পাৰফেক্টলি মানে যিখন মানে কুৱেশ্যন পেপাৰ সেইখন মই পিছত দিম। এতিয়া মই ইয়াত যিবিলাক কুৱেশ্যন দিয়া হৈছে এইবিলাক মানে কুৱেশ্যন অলৰেডি আগতে আহি গৈছে, গতিকে তোমালোকে খুব ভালদৰে মনোযোগেৰে চাবা। ইয়াৰ ভিতৰত নিশ্চয় কমন আহি যাব। কেতিয়াবা কি হয়, সংখ্যাবিলাক অলপ চেঞ্জ কৰি দিয়ে, কিন্তু নিয়মবিলাক কিন্তু একেই থাকে। গতিকে আশা কৰোঁ তোমালোকৰ নিশ্চয় ফলপ্ৰসূ হ'ব। আৰু মোৰ এটা সৰু ৰিকুৱেষ্ট যে তোমালোকে চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰি ল'বা, আৰু লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা। থেংক ইউ।